ताकि हम चिंता करब लगे सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु माँ कच्चित दुर्भाग होए माँ कच्चित दुर्भाग होए সকলোৰে মংগল হওক সকলোৰে দুখ নিক্ষেপ হওক কাৰো জীৱনলৈ দুখ নাহে সকলো আৰোগ্য হওক তাকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ জয় ভাৰত জয় মা ভাৰতী জয় আই অসম ধন্যবাদ অঞ্চল সমিতিৰ সম্পাদক ক'ব কাৰণে অনুৰোধ কৰিলোঁ मैं छात्र छात्री ভাল পাইছোঁ যে নামবিলাক লেখা হৈছে কিছুমানৰ নাম কথা চথা পাতিছিলে সেইকাৰণে প্ৰথম এটা ৱাৰ্নিং দিবলৈ কাৰণে বাইদেউবিলাকে মোক কৈছে যে আপুনি ৱাৰ্নিং এটা দি দিয়ক তো কাৰ নামটো মই আৰু ইয়াতে এই সভাত উপস্থিত আমাৰ একেলৰ লগত জড়িত বুলিয়ে ক'ম যিহেতু গোটেই গাঁও মানুহ চব আমাৰ একৰ লগতে জড়িত আছে একেলৰ লগত সেইকাৰণে ইমান ধুনীয়াকৈ এখন প্ৰগ্ৰাম আপোনালোকে আজি মই এতিয়া গম পালোঁ যে যোৱা কালি যে আপোনালোক গোটেই প্ৰগ্ৰামটো ফিল্ডত কৰিবলগীয়া হৈছিলে কিন্তু ৰাতিপুৱা হঠাৎকৈ আমাৰ ইন্দ্ৰ ভগৱানে আমাৰ ওপৰত দেখি কৃপা কৰিলে সেইকাৰণে আপোনালোকে হঠাৎকৈ বোলে প্ৰগ্ৰামটো ভেনিউটো যিখন আছিলে জেগাৰ ঠাইটো চেঞ্জ কৰিবলগীয়া হ'ল আপোনালোকে প্ৰথমে আৰম্ভণিতে মই আপোনালোকক ইমান ধুনীয়াকৈ জেগাটো ধুনীয়াকৈ প্ৰগ্ৰামটো অৰ্গেনাইজ কৰাৰ কাৰণে মই আমাৰ পাৰ্টিকুলাৰ যে আচাৰ্য কুমাৰী বাইদেউক প্ৰমুখ হয় বাকী যিমান আমাৰ এটা সঞ্চ প্ৰমুখ লৈ আৰু আমাৰ যিমান কাৰ্যকৰ্তা আছে সিহঁতক চবকে প্ৰণিপাত জনাইছোঁ যে তেখেতে এই প্ৰগ্ৰামটো ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে আপোনালোকে একেলৰ কাৰণেতো চব কথা আমাৰ সদস্যৰ মাজতে কৈছে যে কি ধৰণে একেলে কামবিলাক কৰি আছে এটা কথা মই যে ক'ব বিচাৰিছোঁ একেলৰ লগত জড়িত থাকিলে আপোনালোকে ইয়াতে নহয় আমেৰিকা যাব পাৰে একেলৰ লগত যদি ভালকৈ কামবিলাক কৰি থাকে আমাৰ ওপৰ টিমবিলাক যে আছে আমি যেনে কৈছোঁ আমাৰ সদস্যৰ মাজত কৈছে যে এইবিলাক টিম আমাৰ বহুত ডাঙৰ টিম মানে প্ৰগ্ৰাম অৰ্গেনাইজ কৰে এতিয়া একেল চুলতান বুলি এটা বহুত ডাঙৰ এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছিলে তাত আমাৰ ভিতৰতে এগৰাকী আচাৰ্য আছিলে পাছত তেওঁ পূৰ্ণকালীন কাৰ্যকৰ্তা হিচাপে হ'ল জোনাকী পাণ্ডৱ তেখেতে আমাৰ একেলৰ লগত জড়িত হৈ পিনে আমেৰিকাত ডাঙৰ প্ৰগ্ৰাম দি থৈ আহিছে আৰু অহা 6 মাৰ্চত সুলতানৰ সুৰভি প্ৰচাৰ টিভিত তেখেতৰ প্ৰগ্ৰাম ফিক্স আছে মই কেলে ক'ব বিচাৰিছোঁ এইটো প্ৰগ্ৰাম সেই ধৰণৰ প্ৰগ্ৰাম আছে যি প্ৰগ্ৰামত আপোনালোকে গ্ৰাছ লেভেলৰ পৰা আৰম্ভ কৰি খুব দূৰলৈকে যাব পাৰে কিন্তু তাৰ কাৰণে কি আছে নিজৰ একাত্মা থাকিব লাগিব আৰু ডেডিকেশ্যন থাকিব লাগিব এই ডেডিকেশ্যন থাকিলে আপোনালোকে কাৰ্যক্ৰম যোগেদি আপোনালোকে ভাৰতৰ নহয় আমেৰিকাৰ দেশে আৰু ইংলেণ্ড এইবিলাকত বিদেশতো আপোনাক ভ্ৰমণ কৰিব পাৰিব যিখন আমি নিজে ভ্ৰমণ কৰা নাই সেইটো হৈছে একলগ প্লেটফৰ্ম আমি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত জড়িত আছোঁ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত জড়িত থাকিও আপুনি এই অনুষ্ঠান যিখন আছে এই অনুষ্ঠানত আমাৰ ডাঙৰ ঋষিবিলাকে কৈছে যে একলৰ লগত জড়িত সকলো মানে আপোনালোকৰ মন্দিৰৰ লগতে জড়িত আছে আৰু একলৰ কাম কৰা মানে তীৰ্থৰ কাম কৰি আছে সেইবিলাক ডাঙৰ সন্তক কৈ আছে কেলে ক'বলৈ বাধ্য হৈছে আপুনি এটা কথা মন কৰিব যে যেতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱ দামোদৰদেৱ হ'ল তেখেতে কি কৰিছিলে আজি 500 বছৰ আগতে গোটেই আমাৰ অসমীয়া জাতিক সজাগ কৰিছিলে আৰু সংগঠন হিচাপে কৰিছিল সংগঠন কৰিবৰ কাৰণে কি কৰিলে তেখেতে আজি 500 বছৰ আগত যে আমাৰ জাতিবিলাকৰ অসমীয়া জাতি নষ্ট হ'ব লৈছিলে মহাপুৰুষ শংকৰদেৱ লাগি পিনে চব মানুহবিলাকক গোটাই পিনে নামঘৰত বহাই পিনে কথা বুজাবলৈ আৰম্ভ কৰিলে কি কথা বুজালে তেখেতে বুজাইছিলে সংস্কাৰ কাৰণ কি মানুহবিলাকৰ লগত যদি সংস্কাৰ থাকিব তেতিয়া জাতি থাকিব সেই কথাটো চিন্তা কৰি একেলৰ যিবিলাক সংস্কাৰ এতিয়া আছে সেইধৰণে একেলৰ ল'ৰাবিলাকক আমালোকৰ আচাৰ্যবিলাক আপুনি দেখিছে যে যিবিলাক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুলত আহে তেখেতক আমি আমাৰ সংস্কাৰ শিক্ষা দিওঁ তাৰমানে তেখেতক বুজাওঁ যে ৰাতিপুৱা হৈ উঠিয়ে মা দেউতাক প্ৰণাম কৰিবা পৃথিৱীক প্ৰণাম কৰিবা আমি কি কওঁ সমুদ্ৰ বচনে দেৱী পৰস্পৰ মণ্ডলী বিষ্ণুপতি নমস্তো ব্যংপাদ সৰস্বতী এই কৈ পিনে আমি পৃথিৱীক প্ৰণাম কৰিছোঁ তোমাৰ ওপৰত আমি ভৰিটো দিছোঁ বিচনাত শুই উঠি আমি কি কওঁ কৰাগ্ৰে বস্তে লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মলে স্তুতু ব্ৰহ্মা প্ৰভাতু কৰো দৰ্শনম সেইটো প্ৰণাম কৰি পিনে আমাৰ দিনৰ কাৰ্যটো আমি আৰম্ভ কৰোঁ আপোনালোকে চবে মন কৰিছে আৰু মন কৰিবই যে আমালোকে ভোজন আৰম্ভ কৰা হয় ভোজন আৰম্ভ কৰাৰ আগতে ভোজন মন্ত্ৰ কৰে কেলে ভোজন মন্ত্ৰ আমি যিমান ভোজন কৰোঁ ভোজন নহয় এইটো প্ৰসাদ হৈ যায় আৰু প্ৰসাদ হ'লে তাৰ টেষ্টটো বেলেগ হয় সেইটো সংস্কাৰ এইবিলাক যে আছে এইটো সংস্কাৰ আপোনালোকে जिला सरकारी स्कूलবিলাক আছে এইবিলাকত আমি পোৱা নাযায় যেহেতু সরকারবিলাকে বহুত যথেষ্ট কাম কৰিছে আমি সরকারক আমি ভাল পাইছো সরকার ভাল কৰিছে কিন্তু প্ৰত্যেক কামবিলাক সরকাৰৰ
কেৰিকুলামৰ কাৰণে মৰেল সায়েন্স আজিকালি এই মৰেল সায়েন্সৰ শিক্ষাটো নাইকিয়া হৈ গ'ল তাৰ কাৰণে আজি চাওক আপুনি এটা কথা মন কৰিব আমাৰ অসমতে চৰকাৰে এটা আইন পাছ কৰিবলগীয়া হ'ল আইনটো কি পাছ কৰিলে মা দেউতাক সেৱা কৰিবলৈ মা দেউতাক চাব লাগিব সেইটো আইন পাছ কৰিবলগীয়া হৈ গ'ল কেলে পাছ কৰিলে আপোনালোকে মন কৰিব মই সেইকাৰণে ক'ব বিচাৰিছোঁ যিহেতু মই আইনৰ লগত জড়িত আছোঁ বিভিন্ন ধৰণৰ কেছবিলাক আমাৰ চায় সেই আইনটো কেলে পাছ কৰিলে হয় নিজৰ ল'ৰা ছোৱালী মা দেউতাক ডাঙৰ ডাঙৰ পোষ্টত কাম কৰি আছে মা দেউতাক একদম সন্মান নকৰে আৰু খোৱা বোৱাৰ কাৰণে নিদিয়ে ঘৰৰ পৰা উলিয়াই দিছে ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত মা দেউতা বেচাৰা বৃদ্ধা আশ্ৰমত থাকিবলগীয়া হৈছে কেলে থাকিবলগীয়া হৈছে এই যিবিলাক ডাঙৰ ডাঙৰ পঢ়িলে খুব ডাঙৰ পোষ্টত আছে কিন্তু তেখেতৰ ওচৰত সংস্কাৰ শিক্ষা তেওঁ নাপালে সংস্কাৰ শিক্ষা নাপাৱাৰ কাৰণে তেখেতে মা দেউতাক ঘৰৰ পৰা উলিয়াই দিলে আৰু উলিয়াই পিনে নিজে নিজৰ জিন্দগীটো এছ কৰিছে আৰু মা দেউতা এইবিলাক যিবিলাক জন্ম দিছিলে তেখেতে ভিখাৰী হৈ পিনে তেখেতে বাহিৰত মানে লোকৰ ঘৰত শিক্ষা খুজিছে তাৰ কাৰণে চৰকাৰে কি কৰিলে আজি আপুনি মনতে আছে আজি বা 4 বছৰ আগতে আমাৰ অসম চৰকাৰে এটা আইন পাছ কৰিলে যে এই আইন যোগেদি প্ৰত্যেক ল'ৰা ছোৱালী নিজৰ মা দেউতাক মানে চাবৰ কাৰণে বাধ্য আছে যদি মা দেউতাক ল'ৰা ছোৱালী নাচায় তেতিয়া মা দেউতাই আদালতক কাষ চাপিব পাৰে আৰু আদালতে কি কৰিব যি ল'ৰাটো যে উপাৰ্জন কৰি আছে তাৰ 25% উপাৰ্জনটো আদালতে অৰ্ডাৰ পাছ কৰি পিনে এই মা দেউতাক দিবলৈ বাধ্য কৰিছে সেইটো এনেকুৱা আইন এটা আহি গৈছে আজি কি কাৰণ হ'ল কাৰণটো এইটোৱে সংস্কাৰ শিক্ষাবিলাক নাছিলে তাৰ কাৰণে এইটো আইনটো পাছ কৰিবলগীয়া হৈ গ'ল আৰু আপোনালোকে খুব ভালকৈ জানে যে আমাৰ মধ্যক মধ্যম কৈছে যে আমি জাগৰণ শিক্ষাৰ বিষয়ে কৈছোঁ জাগৰণ শিক্ষাৰ কাৰণে সেইকাৰণে ক'বলৈ হৈছে যে আমাৰ গাঁৱৰ মানুহবিলাকে বহুতে নাজানে ৰাইট টু ইনফৰমেশ্যন এক্ট এখন আইন আছে সেই আইনটো আপুনি যে ভাৰতত যিমান আইন আছে এই গোটেই আইনবিলাক চাব আইনকেইটা হৈছে গোটেই আইনকেইটা আমাৰ পাব্লিকৰ ওপৰত আইনবিলাক হৈছে যিমান আমি যদি ভংগ কৰোঁ আইন তেতিয়া আমি জগৰীয়া হ'ম কিন্তু পাছত কি হ'ল আদালতত এটা মেটাৰ গ'ল তাত কৈছে যে এনেকুৱা মেটাৰবিলাক কেলে এখন আইন বনোৱা নহয় যে যাৰ কাৰণে আমাৰ বিষয়ববীয়াবিলাকক জগৰীয়া কৰক তেতিয়া পাছত বাধ্য হৈ পিনে আমাৰ সুপ্ৰিম কোৰ্টে এখন ৰায়দান দিলে চৰকাৰক ক'লে যে যিমান আইন আছে গোটেই আইনবিলাক পাব্লিকৰ ওপৰত আছে একটা আইন আমি এনেকুৱা বনাব লাগে যাৰ তাত বিষয়ববীয়া যে আছে চৰকাৰী বিষয়ববীয়া তেখেতকো আমি তাৰ অন্তৰ্গত আনিব লাগে তেতিয়া চৰকাৰে তাৰ ভিত্তিত এখন ৰাইট টু ইনফৰমেশ্যন আনিলে ৰাইট টু ইনফৰমেশ্যন অনা উদ্দেশ্যটো কি হৈছে যে যিমানে চৰকাৰৰ আঁচনিবিলাক হয় আজি চৰকাৰে আঁচনিবিলাক চব ডিপাৰ্টমেণ্টক পঠিয়াই দিলে আমি যদি ডিপাৰ্টমেণ্টৰ ওচৰত যাওঁ আৰু আমাক জানিব নিদিয়ে কাৰণ কি তেওঁ নিজৰ ইচ্ছামতে কৰিব আমি তো একো কৰিব নোৱাৰিম তাৰ কাৰণে পাছত কি হৈছে ৰাইট অফ ইনফৰমেশ্যন মাত্ৰ 10 টকাৰ এখন দৰখাস্তত লিখি পিনে আমি যদি অতিৰিক্ত উপায়ুক্ত মহোদয়ক যদি জনাওঁ যে চৰকাৰে কি কি আঁচনি আনিছে আমি জানিব বিচাৰিছোঁ যিজন বিষয়ববীয়া আছে তেখেতৰ দায়িত্ব আছে তেখেতে আমাক জনাবই লাগিব তেখেতে যদি নজনায় তেখেতক 25,000 টকা ফাইন কৰিব তেতিয়াও যদি নামানে তেখেতৰ ওপৰত ফাইন কৰা প্ৰাৱধান কৰাৰ পাছত তেখেতৰ চাকৰিৰ পৰা আঁতৰাই দিব সেইটো হৈছে ৰাইট অফ ইনফৰমেশ্যন আমাৰ একল অন্তৰ্গতে আমগুৰি অঞ্চল যে আছে আমগুৰি তাতে হলগুৰি লাইন এটা আছে হলগুৰি লাইন আমাৰ তাত কি আছিলে এই হলগুৰি লাইনত ইলেক্ট্ৰিচিটি লাইনবিলাক দিয়া নাই তাৰমানে ঠিকাদাৰে কি কৰিলে আমাৰ সেইবিলাক লাইনটো নিদি পিনে বাহিৰত আৰু লাইন দি দিলে আমাৰ হলগুৰি লাইনত লাইনটো নিদিলে আমি কি কৰিলোঁ তাতে আমাৰ কাৰ্যকৰ্তা যিবিলাক আছিলে জাগৰণ শিক্ষা জানিছিলে তেখেতে লগে লগে ৰাইট টু ইনফৰমেশ্যন এক্টৰ মতে চৰকাৰক জনালে যে ছাৰ এই আমাৰ হলগুৰিয়া লাইনত লাইন ইলেক্ট্ৰিচিটি লাইন দিয়া নাই আৰু মানুহবিলাকৰ বহুত কষ্ট পাইছে আৰু চৰকাৰৰ আঁচনি আহিছে আৰু বাকীবিলাকে চব পাইছে লগে লগে চিঠিত ৰাইট টু ইনফৰমেশ্যন এক্টত যোৱাৰ লগে লগে তাত যিখন আমাৰ বিভাগৰ উপায়ুক্ত মহোদয় লগে লগে ডিপাৰ্টমেণ্টক ডাইৰেকশ্যন দিলে যে এই চিঠি এখন আহিছে আপোনালোকে দিয়া নাই কেলে এই যিখন বিষয়ববীয়া আছিলে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ তেখেতে লগে লগে উপায়ুক্ত মহোদয়ক চিঠি পাই পিনে লগে লগে আমাৰ তাত লাইনটো দি দিলে সেইটো এখন মই সৰু নমুনা এটা আপোনাক জুইছোঁ মই ক'ব বিচাৰিছোঁ যে একল যিখন কাৰ্যক্ৰম আছে আপোনালোকে যথেষ্ট ইয়াত শিকিছে আৰু একল শ্ৰোতাৰ যোগেদি প্ৰগ্ৰামবিলাক আমাৰ যিবিলাক কাৰ্যকৰ্তা বহুত আগবাঢ়িছে আৰু আপোনালোকে আমাৰ যিবিলাক পদ্ধতি আছে পদ্ধতি আপোনালোকে ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ বুজি পাইছে আৰু তেখেতে ঘৰটোত তেনেকুৱা মা দেউতাক সেৱা কৰিছে বুলি আমি জানিব পাৰিছোঁ সেইকাৰণে আমালোকৰ ওচৰত আৰু অন্য অন্য অঞ্চলবিলাকৰ পৰা আমাৰ স্কুল আমি এপ্লিকেশ্যন পাই আছোঁ যে একল বিদ্যালয় আমাৰ তাতো খুলিব লাগে এতিয়া সদ্যহতে আমাৰ 330টা স্কুলটো খোলা হৈছে আৰু আমাৰ পৰৱৰ্তী কাৰ্যক্ৰম আছে যে গৰিসাগৰ ফিল্ডো আমাৰ এনেকুৱা খোলা হ'ব মই এইটোৱে সৰুকৈ কথাটো কৈ পিনে যে চব মানুহৰ অৱদান
থাকে সেইকাৰণে আমি এটা আৰু এটা চিন্তাধাৰা আৰম্ভ কৰিছোঁ যে আমাৰ এই মিটিং এটা শেষ হোৱাৰ পাছত আমি আমাৰ গাঁও সমিতিৰ লগত বহিম, তাত আমাৰ লগত অলপ কিছুমান কথা আছে, তাতে তেখেতৰ লগত আমি আলোচনা কৰিম। আৰু মই এই লাষ্টতে কওঁ যে যেতিয়া আমাৰ এইটো যুদ্ধত ভগৱান ৰাম যেতিয়া ৰাৱণৰ ওচৰত যাব বিচাৰিছিলে তেতিয়া চবে নিজৰ অৱদান দি আছিলে, চবে লাগি লাগি যিমান বান্দৰবিলাক আছিলে ডাঙৰ ডাঙৰ পাথৰ আনি পিনে পেলাই আছে। কেলে এই ব্ৰিজটো বনাব লাগে তাত ৰাৱণৰ ওচৰত যাবৰ কাৰণে। এই ব্ৰিজটো বনাই থাকোঁতে এগৰাকী কেঁকুৰা আছিলে, তাইও আহি পিনে বাগৰি পিনে নৈত পৰি যায় আৰু পানীৰ পৰা ওলাই আকৌ বাগৰি পৰে, তাত গাত অলপ মাটি লাগি যায়, আকৌ গৈ নৈত পৰে। তাত কিছুমান মানুহ তাক সুধিলে তুমি কি কৰি আছা? বোলে মই যোগদান দি আছো। তুমি কি যোগদান দি আছা? বোলে মই যিমান পাৰিছো যোগদান দি আছো, মোৰ গাঁতত যিমান মাটি লাগি আছে এইটো ব্ৰিজটো বনি আছে তাত লাগিব। সেই তুমি বোলে ইমান সৰুত কি হ'ব? তেতিয়া তাত যিজন আমাৰ জাম্বত আছে, জাম্বতে ক'লে যে তুমি কি কথা কৈছা হ'ব বোলে। সেইটো যেতিয়া বুৰঞ্জী লেখা হ'ব, যে এই যিখন বুৰঞ্জী যেতিয়া লেখা হ'ব যে ৰাৱণক যুদ্ধত যাবৰ কাৰণে যিখন সেতু ৰেডি হৈছিলে তাত কাৰ কাৰ অৱদান আছিলে, তাত কেৰকুটীয়া যে আছে এই অৱদানটো ইয়াৰ উল্লেখ কৰা হ'ব। সেইকাৰণে সেইটো কোৱা যায়, আপোনালোক মন কৰিব, কেৰকুটীয়াৰ 3টা চাপ আছে। সেই 3টা চাপ ভগৱান ৰামে তাৰ হাত দিয়াৰ কাৰণে তাৰ ওপৰত 3টা চাপ থাকি গ'ল। এইটো সৰু কথা কৈ পিনে মই ক'ব বিচাৰিছোঁ যে চবৰে এই অকলত তেনেকৈ একেলগে চবে যিমান পাৰে চবে অৱদান দিব লাগে। সেইটো সৰু কথা কৈ পিনে মই মোৰ বক্তব্যটো সামৰিছোঁ। জয় হিন্দ। मैं हिंदी में बोलूंगी, आप सब समझते हैं ना हिंदी? यहाँ उपस्थित सभी संघ समिति, ग्राम समिति, अंचल समिति के सदस्य व सदस्याएं, सभी आचार्य, कार्यकर्तागण व सभी छात्र छात्रियों को मेरा नमस्कार। आज कोरोना के कारण करीब 1 साल बाद हम सब मिल रहे हैं। इस बीच वन यात्रा नहीं कर पाए, आप लोगों से नहीं मिल पाए, तो आज हम सबको बहुत अच्छा लग रहा है। और शिक्षा व संस्कार के बारे में तो आप सबने सुना ही है, सबने बताया है। मैं बात करना चाहूँगी कोरोना काल के बारे में। कोरोना काल के समय हमारे गाँव में जिस तरह से माननीय श्याम जी के इंस्ट्रक्शंस को फॉलो करते हुए जिस तरह सारे गाँव में संघ समिति व ग्राम समिति ने अपना दायित्व बखूबी निभाया, और उसकी वजह से एकल के गाँव में, यह सब जानते हैं कि एकल के गाँव में ही सबसे कम कोरोना का प्रभाव पड़ा, और वह सब हो सका आप सबकी सक्रियता से कि किस तरह से बाहर के लोगों को गाँव में नहीं आने देना है, मास्क का कैसे इस्तेमाल करना है, साफ सफाई रखनी है, काढ़ा बराबर लेना है। ये सब बातों का बखूबी सबने बहुत अच्छे से ध्यान रखा। मेरी समय समय पर प्राय सभी संघ समितियों से बात होती थी, और साथ ही काफ़ी सदस्यों की होती थी जिनको ये दायित्व दिया गया था। तो उसी के द्वारा हमें पता चलता था कि किस तरह से सारा मतलब सब अपना दायित्व बराबर निभा रहे हैं, और इसी वजह से ही एकल के गाँव में कोरोना का प्रभाव बहुत कम मिला। उसके बाद हनुमान चालीसा का दौर आया कि सब जगह हनुमान चालीसा सबने की, सत्संग किया। तो इस तरह से हमारे एकल के गांव सबके लिए एक उदाहरण बन चुके हैं, और सब इसी वजह से आज हमारी कई नई सदस्याएं और जो वन बंधु से जुड़े हुए नहीं हैं, उन्होंने भी कहा कि हम जाकर देखना चाहते हैं एकल के लिए। तो ये हमारे लिए बहुत बड़ी उपलब्धि है। और अब हम जब देख रहे हैं कि कोरोना का प्रभाव धीरे धीरे कम हो रहा है और फिर से स्कूलें खुल रही हैं, तो हम चाहते हैं कि हमारे बच्चे को मन लगाकर पढ़ाई करें, आगे बढ़ें, और आचार्य कार्यकर्तागण इसमें उनका साथ दें। नमस्कार। বন্ধুবোৰ, আপোনালোকে দেখিছে যে শিৱসাগৰ অঞ্চল মহিলা সমিতি আহিছে। তেখেতসকলৰ লগত আমাৰ শিৱসাগৰ অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ সদস্যসকল আহিছে, আৰু তেখেতসকলে আজি ছাত্ৰ ছাত্ৰীৰ মাজত কিছু খেলা ধূলাও পাতিব। মই अखिल भारतीय महिला समिति प्राक्तन उपाध्यक्षा श्रीमती कृष्णा खेम का व्यवहार को सबसे पहले मैं अपने गुरुदेव को प्रणाम करना चाहती हूँ। तत्पश्चात मैं मेरे प्रभु को प्रणाम कर रही हूँ। फिर मैं यहाँ बैठे सभी का सम्मान से
प्रणाम कर रही हूँ सभी को। आज ये बच्चे हैं, ये भी मेरे लिए प्रणाम के ही है, कारण कि यही बच्चे कल हमारे भविष्य है। आज यहाँ जो बच्चे बैठे हैं वो हमारा भविष्य है। तो मैं अखिल भारत मारवाड़ी महिला सम्मेलन की ओर से कुछ बोलना चाहती हूँ। मैं वन बंधु परिषद में भी हूँ, मैं हरदम आ रही हूँ वन यात्रा में, और साथ ही साथ में अखिल भारत मारवाड़ी महिला सम्मेलन में भी सम्मिलित हूँ। मैं दोनों की तरफ से आई हूँ, और हमारे यहाँ मौजूद महिला संगठन जो है उसमें काफ़ी कुछ हमारे वन बंधु में भी है और अखिल भारत मारवाड़ी महिला सम्मेलन में भी है। हमें एक वन बंधु से बहुत बड़ा लगाव है हम सभी महिलाओं को। तो मैं आज हम लोगों ने कुछ यहाँ बच्चों के लिए कुछ कार्यक्रम रखा है, खेल का रखा है बच्चों के लिए, उसमें हम लोगों ने कुछ ट्रॉफी भी लाई है, और साथ ही साथ यहाँ के जो आचार्य हैं, आचार्य के लिए भी हमने एक गेम सोचा हुआ है, और उनके बीच में हम लोग करवाना चाहेंगे, और वो उसमें जो भी विजेता होंगे उन्हें हम देना चाहेंगे प्राइज, और बच्चों के लिए भी हमने कुछ पुरस्कार लिया है। धन्यवाद।